ভাগতে আচলতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাতৃয়ে ইহলীলা সম্বৰণ কৰিছে আৰু ইতিমধ্যে গুৱাহাটীত পুৱা 6:20 তেখেতে আজি মৃত্যুবৰণ কৰিছে। আৰু এই মুহূৰ্তত মই মৰিয়নিত উপস্থিত আছোঁ, যিহেতু এতিয়া যি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ নশ্বৰ দেহ এই মুহূৰ্তত মৰিয়নিলৈ আনি থকা হৈছে। ইতিমধ্যে মৰিয়নিৰ যি আচলতে চেলেংহাট লুখুৰাখানস্থিত বাসগৃহ মই পৰিৱেশ দেখাই আছোঁ। ইয়াত আচলতে যি ৰাইজ আহি ভিৰ কৰিছে আৰু এক কথাত ক'বলৈ গ'লে আচলতে 96 বছৰ বয়সত অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে আজি মৃত্যুবৰণ কৰিছে। আৰু তেখেতক কেৱল আচলতে বিধায়ক অখিল গগৈ মাতৃ বুলি ক'লে ভুল কৰা হ'ব। তেখেত এগৰাকী আচলতে সংগ্ৰামী মহিলা। তেখেতে যি সময়ত অখিল গগৈৰ পুত্ৰ অখিল গগৈ কাৰাৰুদ্ধ হৈ আছিল, সেই সময়ত কিন্তু তেখেতে বহুতো চেষ্টা কৰিছিল অখিল গগৈক উলিয়াই আনিবলৈ, আনকি ট্ৰেইন অৱৰোধলৈকে আচলতে তেওঁ কাৰ্যসূচী হাতত লৈছিল। আৰু এই মুহূৰ্তত স্থানীয় লোক আৰু তথা যি আছে ওচৰ চুবুৰীয়া আছে, আত্মীয় স্বজন আছে, সকলো আহি পেলাই উপস্থিত হৈছে। কাৰণ ইতিমধ্যে তেখেতৰ যি অন্ত্যেষ্টিক্ৰিয়া সেয়া এই চেলেংহাট লুখুৰাখান গাঁৱতে অনুষ্ঠিত কৰা হ'ব। আমি কথা পাতিম, ইয়াত আত্মীয় স্বজন আছে। কি ক'ব, আজি খুব দুখৰ দিন আচলতে মাতৃগৰাকী মহাপ্ৰয়াণ ঘটিছে। আৰু ইতিমধ্যে ক'ব লাগিব যে তেখেত কিন্তু কেৱল অখিল গগৈৰ মাতৃয়ে নহয়, এগৰাকী সংগ্ৰামী মহিলা আছিল। মোৰ আপাদেউ আচলতে অখিল গগৈৰ মাতৃ, আপোনালোক সকলোৱে জানে। আপাদেউ আচলতে এগৰাকী খুব সৎ, সাহসী আৰু নিষ্ঠাৱান আৰু সদায় সততাৰে থাকিবৰ কাৰণে আমাক অনুপ্ৰাণিত কৰিছিলে। যিকোনো চৰকাৰৰ বা গাঁৱৰ সমাজৰো ক'ৰবাত যদি ভুল ক্ৰুটি ৰৈ যায়, সেইবিলাক খুব সাহসেৰে তেওঁ মাত মাতিছিলে। তেওঁ সদায় এই কথাখিনি কৈছিলে যে সততাৰে থাকিবি, মানুহে নিষ্ঠাৰে কাম কৰিবি, কেতিয়াও 2 নম্বৰী নকৰিবি। এই কথাবিলাকেই সদায় আপাদেউ কৈ আহিছিলে আৰু সেই কথাবিলাকে আচলতে আমাৰবিলাকৰ মনতো গঢ় লৈছিলে। আৰু বিশেষকৈ তেখেতৰ সুপুত্ৰ অখিল গগৈ সেইধৰণেই আচলতে তেনেকুৱা এগৰাকী মাতৃৰ ঔৰসত জন্ম হৈ আজি সমাজখনৰ কাৰণে কাম কৰি আছে। তেনেকুৱা এগৰাকী মাতৃক আজি তেখেত যথেষ্ট বহুত দিন তেখেতক স্বাস্থ্যৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছোঁ। পুত্ৰই সমাজৰ কাৰণে ওলাই গুচি গৈছিলে, তেওঁ অকলশৰীয়াকৈ থাকিবলগীয়া হৈছিলে। আমিও তেখেতক যথেষ্টখিনি ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আমি যতন ল'বলৈ চেষ্টা কৰিছিলোঁ, তথাপিতো আমি তেওঁক কাৰো ৰাখিব নোৱাৰিলোঁ। আজি ৰাতিপুৱা 6:20 তেখেতে ইহলীলা সম্বৰণ কৰিছে। এগৰাকী একেবাৰে নিজৰ আত্মীয় আপাদেউ মাতৃ আমি হেৰুৱাই সঁচাকৈ শোকত মৰ্মাহত হৈছোঁ। যিগৰাকী মানুহে আমি সমাজত কেনেকৈ থাকিব লাগিব, কেনেকৈ কাম কৰিব লাগিব, কি ধৰণেৰে মানুহে সঁচাকৈ মূৰ দাঙি থাকিবৰ কাৰণে যিবিলাক কাম কৰিব লাগে, সততা, নিষ্ঠা আৰু কেতিয়াও দুৰ্নীতি নকৰাকৈ কাৰো ওচৰত মূৰ তল কৰি থাকিবলগীয়াকৈ যাতে কাম নকৰ, এই কথাবিলাক আমাক সদায় দোহাৰি আছিলে। তেনেকুৱা এগৰাকী মাতৃক আমি হেৰুৱাই আজি মৰ্মাহত। আপাদেউ য'তেই থাকক শান্তিৰে থাকক, আমাক তাৰ পৰাই আশীৰ্বাদ কৰক। আমি যাতে সততাৰে নিষ্ঠাৰে সমাজখনৰ কাৰণে নিজৰ কাৰণে আমি কাম কৰি যাব পাৰোঁ। কিমান সময়ৰ পিছত মৰিয়নিত আহি উপস্থিত হ'ব তেখেতৰ নশ্বৰ? ইতিমধ্যে তেখেতে গুৱাহাটীৰ বাসগৃহৰ পৰা আহি আছে। যিহেতু এয়া তেখেতৰ নিজৰ স্থান, এই স্থানতে তেখেতক সৎকাৰৰ ব্যৱস্থা কৰা হৈছে। খুব বেছি 2মান বজাত আহি আমাৰ ইয়াৰ মাজত উপস্থিত হ'বহি। হয়, ইতিমধ্যে ক'ব লাগিব যে আজি পুৱা 6:20 অখিল গগৈৰ মাতৃ যি প্ৰিয়দা গগৈ ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে। আৰু ইতিমধ্যে মই চেলেংহাট লুখুৰাখানস্থিত যি তেখেতৰ গাঁও মৰিয়নি সমষ্টিৰ অন্তৰ্গত, তাত এই পৰিৱেশ এই মুহূৰ্তত দেখাই আছোঁ। ইতিমধ্যে আত্মীয় স্বজন সকলো আহি উপস্থিত হৈছে আৰু হয়তো কিছু সময়ৰ পিছতে তেখেতৰ যি নশ্বৰ দেহ সেয়া আহি পেলাই এই চেলেংহাট লুখুৰাখান গাঁৱৰ নিজ বাসগৃহত উপস্থিত হ'ব আৰু ইয়াৰ পিছতে সৎকাৰ কৰা হ'ব। আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে এই মুহূৰ্তত দেখাই আছে আচলতে ইতিমধ্যে গাঁৱৰ ৰাইজ আহি পেলাই উপস্থিত হৈছেহি। তেওঁলোকে আচলতে যিখিনি ধৰ্মীয় ৰীতি নীতিৰে তেখেতক যি সৎকাৰ কৰা হ'ব তাৰ বাবে সাজু হৈছে। আৰু আছে আমি কথা পাতিম আচলতে কি ক'ব, যিহেতু অখিল গগৈৰ মাতৃ হিচাপেই নহয়, এগৰাকী সংগ্ৰামী এগৰাকী মহিলা আছিল প্ৰিয়দা গগৈ। প্ৰিয়দা গগৈ আমাৰ মা, সকলোৰে মা, অখিল গগৈদেৱৰ মাতৃ। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়ালে আচলতে একেবাৰে ছাত্ৰ অৱস্থাৰ পৰা আমি যেতিয়া পঢ়ি আছিলোঁ, কলেজত যেতিয়া পঢ়ি আহি প্ৰথম কৃষক মুক্তি বা ছাত্ৰ মুক্তিৰ মজিয়াত আমি সংগ্ৰামৰ আদিপাঠ শিকিছিলোঁ বা আৰম্ভ কৰিছিলোঁ, যেতিয়া আমি লুখুৰাখনৰ এই গাঁওখনলৈ আহোঁ বা আমাৰ এই গাঁৱৰ সন্মুখৰ যিটো নামঘৰ, এই নামঘৰতে আমাৰ মিটিংবিলাক হৈছিল। আৰু তেতিয়া অখিলদাৰ উপৰিও মাক যেতিয়া আমি ৰাতিপুৱা সময়ত লগ পাইছিলোঁ, মাৰ মনৰ যিখিনি কথা আছিলে সেই কথাখিনি আচলতে আমাক ছাত্ৰাৱস্থাৰ পৰাই বহুত অনুপ্ৰাণিত কৰিছিলে। আৰু সংগ্ৰাম বা একচুৱেলি মানুহক কেনেকৈ ভাল পাব লাগে, সমাজখনক কেনেকৈ ভাল পাব লাগে, জাতিটোক কেনেকৈ ভাল পাব লাগে, এই কথাখিনি মাৰ প্ৰতিটো কথা, প্ৰতিটো কাহিনীত আমি মৰ্মে উপলব্ধি কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই আচলতে আমাৰ গোটেই অসমৰ কৃষক মুক্তি সংগ্ৰাম সমিতি বা বৰ্তমান ৰাইজৰ দলৰো
গোটেই নেতা কৰ্মীসকলৰ মানে আদিপাত শিকি গৈছে মাৰ মুখৰ ভাষাৰে, মাৰ কথাখিনিয়ে, মাৰ কাহিনীয়ে। গতিকে মই কৃষক মুক্তি সংগ্ৰাম সমিতি বা অখিল গগৈ ডাঙৰীয়াৰ আমাৰ নিজৰ ঘৰখনৰ ক্ষতি বুলি অকল নকওঁ, সামগ্ৰিকভাৱে অসমৰ সংগ্ৰামী জনতাৰ প্ৰতি এয়া এক অপূৰণীয় ক্ষতি। আৰু অখিলদাৰ মানে আমাৰ মাক, আইক আপোনালোকে লগ পালে, সকলোৱে লগ পাইছে, নিশ্চয় গম পাব যে তেওঁৰ সংগ্ৰামী বা এই আন্দোলন বা এই অভিজ্ঞতাৰ লগতে তেওঁৰ যিটো ৰাজনৈতিক যিটো জ্ঞান বা ৰাজনৈতিক যিটো তেওঁৰ চেতনা বা ৰাজনৈতিক যিটো তেওঁ যিটো আণ্ডাৰষ্টেণ্ডিং বা মানে ৰাজনীতি তেওঁ যেনেকৈ বুজি পায়, তেওঁ কথাবিলাকত আমি সেই গোটেই কথাবিলাক গম পাইছিলোঁ। আচলতে আমাৰ মাৰ পৰাই আমি বহুত কথা শিকিবলৈ পাইছিলোঁ। আৰু এতিয়া একেবাৰে শেষ বয়সলৈকেও তেওঁক যেতিয়া লগ পাইছিলোঁ, আমি প্ৰতিটো মুহূৰ্তত আমাক অনুপ্ৰাণিত কৰি আহিছে। গতিকে অপূৰণীয় ক্ষতি। আৰু এই চেগতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি পৰিয়াল আৰু সমগ্ৰ কৃষক মুক্তি ৰাইজৰ দল ছাত্ৰ মুক্তি, আমি সকলো পৰিয়ালে মাতৃক আজি আমি সমবেদনা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে আচলতে ক'ব লাগিব, বিভিন্ন সময়ত আচলতে অখিল গগৈ বিধায়ক নোহোৱাৰ পূৰ্বেও কিন্তু আমি বিভিন্ন সময়ত ইয়ালৈ আহিছোঁ এইখন ঘৰলৈ, আৰু এই মাতৃগৰাকীৰ বিভিন্ন সময়ত আচলতে মন্তব্য লৈছোঁ বা তেওঁৰ বাতৰি পৰিৱেশন কৰিছোঁ। কিন্তু এক কথাত ক'ব লাগিব, আচলতে সঁচাই অখিল গগৈ মাতৃ হিচাপে নহয়, এইগৰাকী আচলতে মহিলা যথেষ্ট ৰাজনীতিকভাৱে হওক বা বিভিন্ন প্ৰকাৰে হওক আগৰণুৱা আছিল। আৰু বিভিন্ন সময়ত কিন্তু তেখেতে অকলেই চেলেংহাটত আচলতে আহি পেলাই এইদৰে তেখেতে যি ট্ৰেইন অৱৰোধ